আটাইকে মই আমাৰ অসমীয়া নৱবৰ্ষৰ মই শুভেচ্ছা বা আন্তৰিক অভিনন্দন জনাইছোঁ। ভাল লাগিছে আজি 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 মোৰ মানে গৃহতে এটা আমি মানে এটা পাঠো অৰ্থাৎ বৈশাগু আৰু বিহু লগ লাগি আমি এটা অনুষ্ঠান এটা পাতিছিলোঁ। যথেষ্ট ভাল লাগিছে, মানুহবিলাক যথেষ্ট সঁহাৰি জনাইছে। আমাৰ দলীয় সদস্যসকলক ইয়াত আহি যথেষ্ট সঁহাৰি জনাইছে, তাৰ কাৰণে মই সকলোকে মই ধন্যবাদ জনাইছোঁ। পাৰ্টি আৰু অসম গণ পৰিষদ দলৰ মনোনীত প্ৰাৰ্থী মই সমষ্টি ৩ নং আমাৰ পশ্চিম বনভাগ জিলা পৰিষদৰ পৰা মানে প্ৰতিদ্বন্দ্বিতা কৰিছোঁ। আচলতে আমিতো প্ৰতিপক্ষ কোনোদিনে দুৰ্বল বুলি নাভাবোঁ। ভাৰতীয় জনতা পাৰ্টীৰ এইটো দলৰ আমাৰ এটা নীতি। তো তথাপিও এটা কথা আমি ক'ব পাৰোঁ যে মোদী যে আমাৰ ভাৰতবৰ্ষতে হওক ধৰি অসমতে যিখিনি আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত যিখিনি উন্নয়ন হৈছে, উন্নয়নৰ যিটো ধাৰা সেইটোৰ ওপৰত লক্ষ্য কৰি আচলতে অন্য দলক আমি দুৰ্বল বুলি ভাবোঁ। তথাপি আমি এই সময়তেও দুৰ্বল বুলি নাভাবোঁ। আজি তাৰিখত তেওঁলোকৰ প্ৰায় অস্তিত্ব নাই বুলি ক'ব লাগিব, কাৰণ কিয় কোনো কাঠামো নাই তেওঁলোকৰ। আমাৰ যথেষ্ট এই মানে কাঠামো বা এই ধৰণে আমি যথেষ্ট সবল হৈ আছোঁ। তথাপিও আমি নিৰ্বাচনী সময়ত কিন্তু আমি আমাৰ গণকৌশলৰ মাজেদি আমি আগবাঢ়ি যাম। ছুটি বুলি ক'বলৈ চাওক, মই আপোনালোক সকলোৱে জানে যে আমাৰ নলবাৰী সমষ্টিৰ বিধায়ক তথা অসমৰ বলিষ্ঠ যি কেবিনেট মন্ত্ৰী মাননীয় জয়ন্ত মল্ল বৰুৱাৰ দিনত দেৱৰ দিনত তাৰমানে আমাৰ নলবাৰী সমষ্টিত তেনেকুৱা বহুত ডাঙৰ কৰিবলগীয়া নাই, যথেষ্ট তেখেতে কৰি থৈ গৈছে। মাত্ৰ আমি যিখিনি সৰু সুৰা কাম আছে আচলতে গাঁৱৰ লেভেলত কিছু সৰু বাকী বহুত তেখেতে যিখিনি কৰিব লগা আছে আমাৰ মেজৰ কামবিলাক সমষ্টিৰ ভিত্তিত কৰি থৈ গৈছে। মাত্ৰ আমি তেখেতৰ মানে সৰু কিছু আমাৰ মাজত কিছু মানে হেৰি আছে, অলপ অভাৱ আছে, সেইখিনি আমি আচলতে মানে পূৰণ কৰিব লাগে। সেইটোৱে আচলতে মানে আমাৰ কাম, কিন্তু প্ৰতিশ্ৰুতি বুলি ক'ব নোৱাৰে। আচলতে যিখিনি সৰু কাম আছে সেইটো কৰিব লাগে, বাকীখিনি তেখেতৰ নেতৃত্বত আমাৰ গোটেই নলবাৰী সমষ্টিতে আমাৰ উন্নয়ন হৈছে। আঁচনি বুলি ক'লেতো আমাৰ দলীয়ভাৱে এটা নীতি যুগুত বুলি ক'লে মই কৈছোঁ অলৰেডি, কিন্তু আমাৰ দলীয় কিছু হেৰি থাকিব, নিয়ম নীতিৰ মাজেৰে আমি এই ব্যৱস্থাবিলাক বা আমাৰ এই দলীয় কি বুলি কয় সেইটো থাকিব, সেইটোৰ মতে আমি আগবাঢ়ি যাম আৰু হ'ম। আৰু ৰাইজে আশীৰ্বাদ দিব মোৰ বিশ্বাস এটা আছে, সেই মতেদি মই জানোৱে। জয় হ'লে কি কাম বুলি ক'লে যিকোনো সৰু সুৰা কাম আছে, বিশেষ কৰি আমাৰ কিছু সৰু ৰাস্তাবিলাক বনাবলগীয়া আছে বা গাঁৱৰ কিছু মন্দিৰ ইতিমধ্যে দাদাৰ নেতৃত্বত আমাৰ মন্দিৰৰ কাম শেষ অলৰেডি। এনে সৰু সুৰা কিছু কাম আছে গাঁৱত, সেইখিনি কৰিব লাগিব। নিৰ্বাচনৰ পৰিৱেশটো আপোনালোকে দেখা পাইছে। সমাগত 2025 চনৰ পঞ্চায়ত নিৰ্বাচনৰ যি প্ৰস্তুতি আমাৰ ভাৰতীয় জনতা পাৰ্টি সমগ্ৰ নলবাৰী জিলাতে সুন্দৰভাৱে প্ৰস্তুতি চলি আছে। ঠিক তেনেদৰে আমাৰ ঘগ্ৰাপাৰ মণ্ডলতো আমাৰ 80টা ৱাৰ্ড আছে। আমি অত্যন্ত সুখেৰে জনাব পাৰিছোঁ যে 80টা ৱাৰ্ডৰ এতিয়ালৈকে আমাৰ প্ৰায় 20টাৰো অধিক, যিহেতু ৱাৰ্ড মেম্বাৰৰ কোনো দলীয় প্ৰতীক নাথাকে, কিন্তু আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ আদৰ্শত থকা ব্যক্তি বিনা কণ্টেষ্টত 20টা ৱাৰ্ড মেম্বাৰ আমাৰ ইতিমধ্যে জিকিবলৈ সক্ষম হৈছে। আৰু 8টা আঞ্চলিক পঞ্চায়ত আছে। কংগ্ৰেছৰ আজি এনেকুৱা অৱস্থা হৈছে তেওঁলোকে প্ৰাৰ্থী দিবলৈ ব্যক্তি বিচাৰি পোৱা নাই। তেনেস্থলত 14 দিজাৰী পঞ্চায়ততো তেওঁলোকে কোনো ধৰণৰ প্ৰাৰ্থী বিচাৰি নাপালে, সেইটো আমি বিনা কণ্টেষ্টত লৈ আহিছোঁ। আমাৰ ঘগ্ৰাপাৰ মণ্ডলৰ অন্তৰ্গত দুটাকৈ জিলা পৰিষদ আছে। আজি আপোনালোকে দেখিছে হিতেশ ব্ৰহ্ম ডাঙৰীয়া পশ্চিম বনভাগ জিলা পৰিষদৰ মনোনীত প্ৰাৰ্থী ভাৰতীয় জনতা পাৰ্টি আৰু অসম গণ পৰিষদ দলৰ। গতিকে তেওঁ নিজৰ বাসগৃহত এটা বিহুৰ আয়োজন কৰিছিল। এই বিহুৰ আয়োজন আপোনালোকে দেখাই পাইছে কেনেকুৱা পৰিৱেশ, কেনেকুৱা কাৰ্যকলাপ, হিলবোৰ ভাঙি ওলাই আহিছে। গতিকে এই পৰিৱেশতে আপোনালোকে বুজি পাওক যে ভাৰতীয় জনতা পাৰ্টিৰ ঘগ্ৰাপাৰ মণ্ডলত কেনেকুৱা সংগঠন শক্তিশালী। ইয়াত কোনো ধৰণৰ বিৰোধীৰ প্ৰভাৱ নাই। তেওঁলোকে এতিয়ালৈকে আমি গম পোৱা মতে কোনো ধৰণৰ প্ৰাৰ্থী বিচাৰি পোৱা নাই। খুব জোৰ কৰি তেওঁলোকে প্ৰাৰ্থী মনোনীত কৰাইছে। তেওঁলোকৰ অনিচ্ছাকৃতেও তেওঁলোকে নিজৰ পকেটৰ ধন খৰচ কৰি প্ৰাৰ্থী দিবলৈ সক্ষম হৈছে। কিন্তু আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ এনেকুৱা এটা পৰিৱেশ হৈছে যে আমি বহুত প্ৰাৰ্থীক বুজাব লগা হৈছে। আমিতো সকলোকে প্ৰাৰ্থিত্ব দিব নোৱাৰোঁ। আমি 8টা পঞ্চায়তত আঞ্চলিক পঞ্চায়তৰ সদস্যৰ কাৰণে একজনক আমি মনোনীত কৰিছোঁ, কিন্তু আমাৰ প্ৰতিটো পঞ্চায়তে প্ৰায় 8-10 গৰাকী প্ৰাৰ্থী আমাৰ মানে আবেদন কৰিছিল। তাৰ ভিতৰত আমি এগৰাকী প্ৰাৰ্থীক মনোনীত কৰিছোঁ। বাকী যে 9 গৰাকী বা 8 গৰাকী প্ৰাৰ্থী তেওঁলোকে টিকট নাপালে, তেওঁলোকে আমাৰ লগত সুন্দৰভাৱে আমাৰ নিৰ্বাচন পৰিৱেশটোৰ লগত জড়িত হৈছে।
আৰু তেওঁলোককো স্বাগতম জনাইছো। এয়া ভাৰতীয় জনতা পাৰ্টীৰ পৰিৱেশ। অনাগত দিনত আমি আশা কৰিম আমাৰ অগ্ৰাপাৰ মণ্ডলৰ প্ৰতিটো আঞ্চলিক সদস্যই বিপুল ভোটত জয় হ'ব। ইয়াত কোনো বিৰোধী দলৰ প্ৰত্যাহ্বান নাই। আপোনালোকে সিদিনা নমিনেশ্যন দিছিলোঁ, যোৱা 11 তাৰিখে নমিনেশ্যন দিয়াত আমাৰ যিটো পৰিৱেশ, সেই পৰিৱেশে বিৰোধীক বুজাই দিছে যে বিৰোধীৰ কোনো ধৰণৰ শক্তিয়েই নাই। তেওঁলোকে নমিনেশ্যন দিব হৈছে, যদি কাৰোবাৰ মিছেছক দিছে, হাজবেণ্ডক লগত লৈছে, যদি হাজবেণ্ডে নমিনেশ্যন দিছে, মিছেছক লগত লৈছে। কোনো ধৰণৰ তেওঁলোকে সমৰ্থক আনিবলৈ সক্ষম হোৱা নাই আৰু সমৰ্থক আহিবলৈ কিয়? এতিয়া ভাৰতীয় জনতা পাৰ্টি সমগ্ৰ অসমতে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীৰ নেতৃত্বত, ঠিক তেনেদৰে নলবাৰী সমষ্টিটোৰ আমাৰ আটাইৰে শ্ৰদ্ধাৰ অসমৰ দক্ষ কেবিনেট মন্ত্ৰী জয়ন্ত বৰুৱা ডাঙৰীয়াৰ নেতৃত্বত যি ধৰণৰ উন্নয়নৰ ধাৰা অব্যাহত আছে, অনাগত দিনত যিসকল আমাৰ উন্নয়ন কৰিব লাগে আৰু কিছু কাম আছে, বহুত বেছিও নাই। আমাৰ দলীয়ভাৱে ইস্তাহাৰ প্ৰস্তুত কৰিব, দুই আমাৰ দলীয় ইস্তাহাৰ প্ৰকাশ কৰিব, আমাৰ নেতৃত্বই প্ৰকাশ কৰি আছে। যিহেতু আমি ভাৰতীয় জনতা পাৰ্টি এটা আদৰ্শবান দল, আমাৰ দলীয় নেতৃত্বই যেনে ধৰণৰ ইস্তাহাৰ দিয়ে, আমি সেই ইস্তাহাৰে ৰাইজৰ মাজলৈ নিয়াৰ কাৰণে আৰু প্ৰতিটো ইস্তাহাৰৰ প্ৰতিটো দফাই আমি কাৰ্যকৰী কৰাৰ কাৰণে আমাৰ দল সদায় দায়বদ্ধ।